হয় স্যার, নমস্কাৰ। নমস্কাৰ নমস্কাৰ স্যাৰ, আপোনাৰ প্ৰথম যে পৰিচয়টো দিব আৰু আপোনাৰ বেচ হোষ্টেল পালি কৰিছে ব্ৰাঞ্চৰ আছিলে। মোৰ নাম হ'ল অনুপ কুমাৰ গগৈ। মই জইন কৰিছিলোঁ আছাম ইঞ্জিনিয়াৰিং কলেজ 1970 চনৰ মাজভাগত, জুলাই মানত হ'ব। আমি যোৰহাট গভৰ্ণমেণ্ট স্কুলৰ পৰা আহিছিলোঁ। যোৰহাট গভৰ্ণমেণ্ট স্কুলৰ পৰা আমি 14টা নে 16টা ল'ৰা একেলগে আহিছিলোঁ আৰু আছাম ইঞ্জিনিয়াৰিঙত জইন কৰিছিলোঁ। তাৰপিছত আমাৰ তেতিয়া তোমাৰ ব্ৰাঞ্চটো ছেকেণ্ড ইয়েৰত চিলেক্ট কৰিবলৈ দিয়ে। তেতিয়া 5 বছৰীয়া ইণ্টিগ্ৰেটেড কোৰ্চ চলিছিলে। আমি তোমাৰ ছেকেণ্ড ইয়েৰৰ পৰা মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংটো জইন কৰিছিলোঁ। আৰু 1900 বেচ হিচাপে পাছিং আউট বেচ হ'ব লাগে 75ত। আমাৰ ৰিজাল্টটো 76ৰ 2 মাহ 3 মাহৰ পিছত দিছে আৰু তেনেকুৱা অৱস্থাত আছিল। হোষ্টেল নম্বৰ 6ত আছিলোঁ। হোষ্টেল নম্বৰ 6, 16 নম্বৰ ৰুম, চিধা সোমালে দেখিবা একদম মুখতে আছে। আৰু তাতে তোমাৰ কাঞ্চা বুলি এটা ঠাকুৰ আছিলে, আৰু তোমাৰ সঞ্জয় 1 নম্বৰ হোষ্টেলত আছিলে আৰু ঠাকুৰ আছিলে। আমি যোৰহাটৰ পৰা আহিছিলোঁতো, ইয়াতে বাবু বুলি কয় হোষ্টেলত, বুজিছা নাই? আমিতো যোৰহাটত তোমাক ভাইটি বুলি মাতে হোষ্টেলত, অন্তল তাতে বাবু নাই, ইয়াতে বাবু বাবু কয়তো। প্ৰথমতে বৰ আখোজাই লাগিছিলে হোষ্টেলত আহি পেলাই। তাৰপিছত লাহে লাহে আমি 6 নম্বৰ হোষ্টেলৰ পৰা আমি 3টা ল'ৰা আছিলোঁ। 2টা মই আৰু প্ৰতাপ গোস্বামী, সি মেকানিকেলৰ, মই ইলেক্ট্ৰিকেলৰ, আৰু এটা আছিলে মুনিনৰাম খাউন বুলি, সি বেলেগলৈ গুচি গ'লগৈ, পিছত বেলেগ ৰুমত ওলাই আহিলোঁ। তাৰ AECৰ পিছতে মই AEC একচুৱেলি 76ৰ মে' মাহত মই কলেজত লেকচাৰাৰ হিচাপে জইন কৰিলোঁ। আচ্ছা, লেকচাৰাৰ হিচাপে জইন কৰাৰ পিছতে 76ৰ অলপ দিনৰ পিছতে 77তে তোমাৰ আমাৰ কংগ্ৰেছ মহাসভা এখন হৈছিলে। তেতিয়া তোমাৰ দেৱকান্ত বৰুৱা আছিলে কংগ্ৰেছ প্ৰেচিডেণ্ট। খানাপাৰাৰ ফিল্ডত এটা তোমাৰ এক্সিবিশ্যন হৈছিলে। তেতিয়া মোৰ মনত আছে, আমি সেই সময়ত এটা এক্সিবিট কৰিছিলোঁ। এতিয়া তুমি এয়াৰপৰ্টলৈ গ'লে, ক'ৰবাত গ'লে টেপ এটাৰ তলত হাত দিলে পানী পৰি যায় নহয়। আমি সেই 76ত সেইটো এক্সিবিট কৰিছিলোঁ তাত। তেতিয়া অইন কোনো ঠাইতে সেইটো বস্তু নাছিলে, কিন্তু আমি যেতিয়া সময়ত এক্সিবিট কৰিছিলোঁ 76ত কংগ্ৰেছ মেলা। আমি কি কয়, তেতিয়া ইলেক্ট্ৰনিক্সবিলাক ভাল বাছিল আৰু ট্ৰেঞ্জিষ্টৰ বৰকৈ আমি ইউজ কৰা নাছিলোঁ, কিন্তু সেই সময়ত দেখাইছিলোঁ। আমাৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত তেতিয়া আমাৰ হেড অফ ডিপাৰ্টমেণ্ট আছিলে প্ৰফেচৰ পদ্মাৱতী। তেওঁ এটা মোক তেনেকুৱা টেপ এটা দিছিলে, ইলেক্ট্ৰিকেল অপাৰেটেড টেপ। আৰু এই টেপটো আমি তোমাৰ পানী, সেই টেপটোৰ ওচৰলৈ গ'লে পানী পৰা বস্তু দেখাইছিলোঁ সেইটো এক্সিবিশ্যন। AEC যেতিয়া আমি প্ৰথম আহিছিলোঁ, AECত সোমোৱাৰ আগমুহূৰ্তত ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টবিলাক ইঞ্জিনিয়াৰিঙৰ চাকৰিটো বৰ বেছি নাছিলে। সেই সময়ত তোমাৰ বহুতো পাষ্ট আউট ল'ৰাই তোমাৰ স্কুটাৰ চলাইছিলে। ভূপেন হাজৰিকাৰ গানো আছে, তোমালোকে দেখিবা খুব ষ্টাইল মাৰি সিহঁতি হেলমেট পিন্ধি পেলাই চলায়। কিন্তু AECত সোমোৱাৰ পিছত আমি তেতিয়া তোমাৰ বঙাইগাঁও ৰিফাইনেৰীটো আৰম্ভ হৈছিলে। চবেই আমি কেমিকেল পঢ়িম বুলি আহিছিলোঁ, কিন্তু চবেই অলপ দিনৰ পিছত আমি ডিচাইড কৰিলোঁ যে কেমিকেলত বেছি মানুহ লাগে, ইলেক্ট্ৰিকেল লাগিব। সেই হিচাপে ইলেক্ট্ৰিকেল জইন কৰিলোঁ। অনুভৱটো কি, সেই সময়ত ধৰাচোন তোমাৰ ধৰাচোন খুব এটা 7টা বজাত ক্লাছ হৈছিলে, 7টা বজাত পাব লাগিব। ৰেচিডেঞ্চিয়েল কলেজ আছিলে। আমাৰ সময়ত চব হোষ্টেলতে থাকিব লাগে। এটা ল'ৰা খালি আহিছিলে, তাৰ নাম গোস্বামী, আমি জু বুলি মাতোঁ। সি মটৰচাইকেল লৈ গুৱাহাটীৰ পৰা আহিছিলে। AECৰ পৰিৱেশটো তেতিয়া আত্মকা আছিলে, গধূলি ধৰা এন্ধাৰ, লাইট নাই। পৰিৱেশ হিচাপে তোমাৰ আমাৰ বাছখন 2 পাকে চলে। এপাক এতিয়া 5-6 হোষ্টেলৰ আগেদি গৈ পেলাই APR দি ইউনিভাৰ্চিটি হৈ পেলাই ওলাই যায়। আৰু এখন বাছ, কেতিয়াবা বাছখন ইউনিভাৰ্চিটি আহি পেলাই APR হৈ পেলাই এইফালে ওলাই আহিব লাগে। তেনেকৈ বাছৰ কানেকশ্যন তেনেকুৱা আছিলে। প্লাছ ধৰা সেই সময়ত অকণমান ডিচিপ্লিন আছিলে যে তোমাৰ কোনো মাইকী মানুহ বা লেডিজ তাত বাছত থিয় হৈ যাব নালাগে, এইটো বহি যাব লাগিব। হোৱাট এভাৰ বি দ্য ছ'চিয়েল ষ্টেটাছ অফ দ্য লেডি। ছাৰ, আপোনালোকৰ এতিয়া আমাৰ টাইমতো এতিয়া আমি যেতিয়া আবেলিয়ে হওক বা গধূলিয়ে হওক বা আপোনাৰ ৰাতিপুৱাই হওক, আমি খাবলৈ আমাৰ কেণ্টিন আছে, আমাৰ ওচৰত তালুকদাৰ আছে। আপোনালোকৰ টাইমত এনেকুৱা ধৰণৰ খাবলৈ কিবা এনেকুৱা আমাৰ তাতে 2টা বস্তু, আমাৰ 5-6 হোষ্টেলৰ মুখত
এতিয়া সেইখন ৰেষ্টুৰেণ্ট নাই, সেইটো তোমাক দুটা নাম আছিলে সেইখন ৰেষ্টুৰেণ্টৰ। এবাৰ আছিলে কপাকাপানা আৰু তোমাৰ লাপাছ, দুটা ৰেষ্টুৰেণ্ট। সেইটো ইব্ৰাহিম আলী বুলি এজন চলাইছিলে। ইব্ৰাহিম আলী কেছত বৰকৈ নবহে, ষ্টুডেণ্টেই বহি থাকে, ষ্টুডেণ্টে বহে, ষ্টুডেণ্টে লয় আৰু বুজিছা নাই। ৱাজ কুৱাইট হেৰি পপুলাৰ আছিলে। আৰু তোমাৰ সিও ডেকা ল'ৰা, আমাতকৈ অলপ বেছি বয়সৰ হ'ব আৰু, কিন্তু মানে ফুটবল চুটবল খেলি থাকে সি 5-6 হোষ্টেল ল'ৰাৰ লগত। 1 নম্বৰ ল'ৰা ছোৱালীক আৰু লৈ পেলাই 5-6 ল'ৰাখিনি ধৰাচোন। তাৰপিছত তোমাৰ গধূলি সুন্দৰবৰীলৈ যায়, ভায়াকাই বুলি এখন দোকান আছিলে। আৰু তোমাৰ ইউনিভাৰ্চিটিৰ ফালে পাক মাৰিবলৈ যায় আৰু গধূলি তোমাৰ মানে ইঞ্জিনিয়াৰিং কলেজৰ পৰা দুটাই কাম আছিলে। এটা বাছ লৈ পেলাই পাণবজাৰ যোৱা, পাণবজাৰ গৈ পেলাই তোমাৰ অকণমান সময় তোমাৰ পাণবজাৰ চাৰিআলিত চাহ খোৱা মধুমিতা আছিলে তেতিয়া ৰেষ্টুৰেণ্ট তোমাৰ, আৰু 2-এখন আছিলে। তাতে এবাৰ এখন মেগাজিনত আমাৰ লিখাও আছিলে ইয়াতে মাৰ্কিন ক্লথ আৰু এছিয়ান পাই বুলি, বুজিছা ন। মানে তাতে তোমাৰ সেইখিনি তেতিয়া তালৈ গৈছিলে। ৰেষ্টুৰেণ্ট হিচাপে বুলিবলৈ তোমাৰ কলেজৰ কেণ্টিনখন এতিয়া ডাঙৰ হলটো যিটো আছে, আগতে অকণ সৰু ঘৰ এটাত আছিলে। কিন্তু তোমাৰ এই 5-6 হোষ্টেলৰ মুখত ডাঙৰেই আছিলে। আৰু তোমাৰ 3 নম্বৰ হোষ্টেলৰ ল'ৰাখিনি তোমাৰ প্লাছ 1-2 ল'ৰাখিনি কলেজৰ কেণ্টিন, আৰু তোমাৰ এতিয়া তোমাৰ যিখিনি তোমাৰ আমাৰ পিডব্লিউডি চকৰ ওচৰত খোৱা বোৱাখিনি কৰিছিলে। হেৰিত তোমাৰ এইটো নাম দুটা ইহঁতি আমাৰ কোনোবা আমাতকৈ ছিনিয়ৰ ল'ৰাই দিয়া, কপাকাবানা বুলি বোধ কৰোঁ এখন তোমাৰ বিচ আছে নেকি, ব্ৰাজিল চাজিল ক'ৰবাত। আৰু লাপাজ আৰু কপাকাবানা দুটা নাম আছিলে এইখন কলেজৰ। ছাৰ আপুনি AIC পৰা পাছ কৰাৰ পিছতে আপুনি AIC আকৌ জইন কৰিছিলে এজ এ প্ৰফেচাৰ। তাৰপিছত আপুনি আকৌ IIT গুৱাহাটী গ'ল অফিচত। আপুনি AIC আৰু IIT গুৱাহাটী ছাৰ দুখন ইনষ্টিটিউটৰে ছাত্ৰ ছাত্ৰীসকলৰ প্লাছ ৰিপ্ৰেজেণ্টেটিভ পৰিৱেশ আপুনি মোৰ ওচৰৰ পৰাই পাইছে। এতিয়া আপুনি ছাৰ দুখন কলেজৰ মাজত থকা পাৰ্থক্য আৰু দুখন কলেজৰ মাজত থকা সাদৃশ্য কিমান কম? IIT কালচাৰ আৰু AIC কালচাৰ এজ এ ষ্টুডেণ্ট ইট উইল বি চিমিলাৰ, বুজিছা নাই। তাতো ধৰাচোন তোমাৰ কেইটামান ভাল ল'ৰা থাকিব আৰু কিছুমান ধৰাচোন তোমাৰ এভাৰেজ থাকিব, কিছুমান নপঢ়া থাকিব। ইয়াতো থাকিব, তাত থাকিব। তাতে যেনিবা তোমাৰ অলপ বেছি চিলেকশ্যনৰ থ্ৰুৱেদি আহিলে তোমাৰ ধৰাচোন অকণমান বেছি মানে চাৰপাৰ ল'ৰা অলপ বেছি পাবা, ইয়াতে কম্পাৰেটিভলি কম পাবা। কিন্তু ধৰাচোন তোমাৰ ষ্টুডেণ্ট কালচাৰটো মোৰ লেছ একেই, খালি তাত এটা কথা হ'ল কি, তাত ধৰাচোন ইয়াতে তোমাক বহুত তুমি ষ্টুডেণ্টৰ ঘৰটো চিনি পোৱা, ঘৰটো ক'ৰ ল'ৰা কি কথা, ফেমিলিৰ অলপ টাচ থাকিব পাৰে। তাতে সাধাৰণতে সেই বস্তুটো নাথাকে। আৰু মানে তোমাৰ টিচাৰজনৰ তাত এটা এডভান্টেজ থাকে, টিচাৰজনে যিটো কুৱেশ্যন পঢ়ায়, যিমানলৈকে পঢ়ায় তেওঁৱেই পঢ়া কুৱেশ্যন পেপাৰ কাৰণে তেওঁৰ এডভান্টেজ এটা থাকে। তেওঁ কেনেকৈ ধৰণে ষ্টুডেণ্টক সুধিব লাগে, কিমানখিনিলৈকে সুধিব, কিমানখিনিলৈকে পঢ়াব। আমাৰ ইয়াতে যিহেতু ইউনিভাৰ্চিটি এটা কুৱেশ্যন পেপাৰজন এটা পঢ়ায়, বেলেগ এজনে কাটে। এতিয়া মই শুনিছোঁ একেজনেই পঢ়া একেজনেই কটাৰ নিচিনা হৈ আছে। তেতিয়া তাৰমানে তোমাক তেতিয়া অলমষ্ট তেতিয়া এনেকুৱা ষ্টেটত হ'লে মোৰ লেছ একেই হ'ব। আমাৰ টাইমত তোমাৰ পঢ়োৱাটো এজন আৰু কুৱেশ্যন পেপাৰটো কটা বেলেগ কাৰণে তুমি ক'ত কিমান টিচাৰজনে ষ্ট্ৰেছ দিব সেইটো অকণমান মানে ব্ৰডলি দিব লাগে। ৱেৰেজ IIT টাইপৰ ইনষ্টিটিউট তাত কুৱেশ্যন পেপাৰটো টিচাৰজনে কাটে, তাত তেওঁ কনচেনট্ৰেট ৱাইজ তেওঁ ভাল পোৱা বস্তুখিনি বেছিকৈ পঢ়াব পাৰে, সেইটোৱেই ডিফাৰেঞ্চ আছে। ছাৰ আপোনালোকৰ টাইমত জেণ্ডাৰ ৰেচিঅ'টো কেনেকুৱা বিচাৰিছে? জেণ্ডাৰ ৰেচিঅ'টো আমাৰ সময়ত খুব কম আছিলে, তোমাৰ ছোৱালী একেবাৰে নাছিলে। আমাৰ বেচটো 70 জইন কৰা বেচত আমাৰ গোটেই ক্লাছটোত এজনী ছোৱালী আছিলে, আৰু তাই মানে মেকানিকেলত পঢ়িছিলে। তাইৰ নামটো এতিয়া মনত আছে মোৰ, তেওঁৰ নামটো প্ৰমীলা কালৰ আছিলে। আৰু সেই সময়তে তোমাৰ অলপমান মণিপুৰী ছোৱালী বেছি আছিলে, লাহে 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 মণিপুৰী ছোৱালী আহিছিলে। প্ৰথমতে অসমৰ ছোৱালী আছিলে, পদ্মাৱতী নামৰ বাইদেউগৰাকী প্ৰথম নেকি আমাৰ। তাৰপিছতে তোমাৰ মই পাহৰিলোঁ একজেক্ট তেওঁ হ'ব পাৰে নহ'ব পাৰে। মণিপুৰী ছোৱালী কেইবাজনী পঢ়িছিলে, তাৰপিছত আকৌ অসমৰ ছোৱালী আহিব ল'লে আৰু তেনেকৈ হিচাপত আছে। এতিয়া তোমাৰতো ৰেচিঅ'টো ভাল, এতিয়াতো বহুত ছোৱালী পঢ়ে আৰু তেতিয়া গাৰ্লছ হোষ্টেল বুলি ক'লে
এতিয়াৰ যিটো তোমাৰ এলামিনি ঘৰটো আছে সেইটোৱে গাৰ্লছ হোষ্টেল আছিলে তাতে তোমাৰ ধৰাচোন কেইজনী থাকিব পাৰিব বৰ বেছি 12জনী 13জনী ছোৱালী থকা এনেকুৱা ধৰণৰ খুব কম ষ্ট্ৰেংথৰ আছিল এই সময়ত আকৌ আয়ুৰ্বেদিকতো ছোৱালী কম আছিলে আয়ুৰ্বেদিকতো ছোৱালী এজনীহে আছিলে কিজানি বুজিছা গোটেই কলেজত ইঞ্জিনিয়াৰিং কলেজতো কেইজনীমান 4জনী 5জনী আছিলে আয়ুৰ্বেদিক কলেজটো আমাৰ নেবাৰ তেওঁলোকৰ তোমাৰ এজনী আছিলে আৰু মানে এটা তাইকটো ৰখাটো মহা মুস্কিল হৈছিলে কিজানি তাই কলেজতে আছিলে তাইক কলেজতে ৰাখে তোমাৰ মানে ডিপাৰ্টমেণ্টৰ ওচৰত আমি সেইফালে আহিলে চিঞৰ মাৰ্টা মাৰি আহোঁ আৰু বুজিছা সেইটো মানে তোমাৰ আছিলে আমাৰ অলপ আছিলে লাহে লাহে সিহঁতৰো ছোৱালী বাঢ়িছে আমাৰতো এতিয়া ঢেৰ হ'ল নহয় জানো সেই সময়ত আমাৰ AC, GU, আয়ুৰ্বেদিক মাজৰ সম্বন্ধটো কেনেকুৱা আছে সম্বন্ধটো মানে কি আৰু ধৰাচোন তোমাৰ সম্বন্ধটো আয়ুৰ্বেদিকটো অলপ মানে তোমাৰ ধৰাচোন ল'ৰা ছোৱালী বেছি নাছিলে তাত আৰু বৰ এটা মানে তোমাৰ হেৰি নাই মানে আমাৰ ধৰাচোন তোমাৰ কোনোবা হয়তো তোমাৰ ছোৱালী তোৱালী জোকোৱাৰ লগত লগাই পেলাই কেতিয়াবা কটনৰ লগত বা ইউনিভাৰ্চিটিৰ লগত কেতিয়াবা সৰু সুৰা ঘটনা দুই এটা ঘটিছিল আৰু এবাৰ তোমাৰ এটা ঘটনা ঘটিলে তোমাৰ সেই ঘটনাটো তোমাৰ আমাৰ ল'ৰা ছোৱালীক কোনোবাই মাৰিলে আমাৰ ল'ৰাখিনি গৈ পেলাই তোমাৰ ইউনিভাৰ্চিটিৰ কেণ্টিন মান পালেগৈ গৈ পেলাই তেতিয়া আমাৰ ডক্টৰ শৈল গগৈ আছিলে প্ৰিন্সিপাল তেওঁ তেবা গ' বেক বুলি কওঁতে ল'ৰা ছোৱালীবিলাক গুচি আহিছে আগতে আছিলে গণ্ডগোল আজিকালি গণ্ডগোল নাই আগতে অলপ চলপ গণ্ডগোল আছিলে আৰু আমাক প্ৰথমতে আহোঁতে আমি প্ৰথম যেতিয়া সোমাইছিলোঁ কলেজত যিটো পাছ আউট গোয়িং বেচ আছিলে আমাক মানে সিহঁতি কৈছিলে যে পাণবজাৰত তহঁতি মানে হেৰি মানে দম দি থাকিব পাৰিবি নোৱাৰো আৰু প্ৰথম শ্লোগানটোৱে আছিলে তোমাৰ এতিয়া আছে নাই নাজানো আমি জালুকবাৰীৰ আমি ৰজা বাকী সকলো প্ৰজা এতিয়া আছে নাই এইটো তোমাৰ নাই তুমি প্ৰথম চিঞৰিব লাগিব আমি জালুকবাৰীৰ ৰজা বাকী সকলো আমাৰ প্ৰজা ইচ্ছাটো সেইটো আমাৰ প্ৰথম তুমি চিঞৰি যাব লাগিব তোমাৰ মানে ৰাতি হেৰি ওপৰত আপোনাৰ স্যাৰ এতিয়া থাকোঁতে হোষ্টেলত স্যাৰ আপোনাৰ তোমাৰ শ্বেয়াৰ কৰিব লগা ৰখা স্মৃতি যদি আছে হোষ্টেল হওক বা কলেজ লাইফৰ চোৱা কলেজ আৰু কলেজ লাইফৰ বা হোষ্টেল লাইফৰ হ'বলৈ হ'লে 2-3টা সৰু সুৰা ঘটনা কওঁ আৰু এটা ঘটনা আছিলে আমাৰ 6 নম্বৰ হোষ্টেলটো এবাৰ মানে আমাৰ তোমাৰ যিটো কিটচেনটো জুই একুৰা লাগিলে চবেই পানী খোৱা দোৱা লাগিলে পানী দিবলৈ তেতিয়া তোমাৰ আমাৰ লগত এজন আছিলে তোমাৰ যতীন খাটনিয়াৰ বুলি তেওঁ কেমেৰাটো লৈ ফটো তুলিব লাগিলে বুজিছাতো কিন্তু চোৱা এইটো এতিয়া যতীন খাটনিয়াৰ খুব ভাল আৰ্কিটেক্ট তেওঁ মানে চিভিল ইঞ্জিনিয়াৰিঙৰ আছিলে আৰ্কিটেক্ট আছিলে তেওঁ তেতিয়া ফটো তুলি ওলাইছে মই কৈছোঁ তেওঁৰ ইণ্টাৰেষ্ট তেতিয়াই কিন্তু ফটো ৰেকৰ্ডটো ৰাখি থৈ গৈছে বুজিছা নহ'লে তুমি ৰেকৰ্ডটো তুমি ৰাখিব নোৱাৰিলা 6 নম্বৰ হোষ্টেলটো হৈছিলে সেইটো এটা ঘটনা এটা তোমাক কৈছোঁ আৰু তোমাৰ আৰু এটা ঘটনা হ'ল কি তোমাৰ আচলতে আগতে কি হৈছিলে তোমাৰ আমাৰ যিটো স্পৰ্টছৰ যিটো মাৰ্চ পাষ্টটো বৰ ভাল নাছিলে মাৰ্চ পাষ্টটো ভাল নাছিলে গতিকে মই 3rd ইয়াৰ থাকোঁতে মই আৰু অনিল শৰ্মা বুলি আমি মানে তোমাৰ এই 5-6 মুখত মই 5 নম্বৰত আছিলোঁ 5-6 মুখত আমাৰ স্পৰ্টছ কম্পিটিশ্যন পাতিছোঁ আৰু সেইবাৰে মানে প্ৰথম আমি হোষ্টেলবিলাকৰ এখন ফ্লেগ লগালোঁ আগদিনাখন ৰাতি ঠিক ঠাক কৰিলোঁ আৰু আমি এটা বেণ্ড পাৰ্টিৰ মানে তোমাৰ ল'ৰা এটা মানে এই ট্ৰাম্পেট বজাবলৈ মালিগাঁৱৰ পৰা ধৰি আনিম ই যোগালী টাইপৰ হ'ব আৰু বুজিছা নাই তাকেইটা বজাব লাগে যেতিয়া ফ্লেগ হৈছিল সময়ত তোমাৰ বন্ধ নকৰে তাকে ৰ বুলি মানে ৰাখিব লগা হৈছে আৰু বুজিছা নাই তাক পইচা পাতি দি লৈ আহিছা আৰু তোমাৰ ৰাতিয়ে তোমাৰ কি কৰিব লাগে তোমাৰ ৰাতি ট্ৰেকটো বনাইছোঁ আৰু ট্ৰেকটো বনাই ৰাতিপুৱা তোমাৰ ধৰা এই গেছ বেলুন উৰাব লাগে মিলন বৰা বোলা এজন আছিলে মোতকৈ 2 বছৰ তাহাঁতি ৰাতি তোমাৰ গুৱাহাটীৰ পৰা বেলুন আনি পেলাই এই ফাংটো আমাৰ মানে তোমাৰ হেৰি কৰিলে এই গেছ বেলুন ওলালে প্ৰথম মানে আমাৰ যিটো ইণ্টাৰ হোষ্টেল যিটো কম্পিটিশ্যন হয় আগতে ইণ্টাৰ হোষ্টেল বস্তু খুব ডাল আছিলে ইয়াতে আমি আহি পেলাই অকণমান মানে মই লাইভলি কৰা সেইটো এটা অকণমান তোমাৰ ইফেক্ট অকণমান মনত আছে আৰু তাত মানে যিটো আমি কৰিছিলোঁ সেইটো এটা ঠিক আছে স্যাৰ আপোনালৈ শেষৰ প্ৰশ্ন বৰ্তমান আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ইঞ্জিনিয়াৰিং কলেজৰ সেইসকললৈ আপোনাৰ কিবা উপদেশ কেনেকৈ জীৱনত AC লৈ পেলাই কেনেকৈ আগুৱাই লৈ যাব পাৰে আৰু AC পৰা কি সিহঁতে মানে আহৰণ কৰি পেলাই ফিউচাৰত কেনেকৈ সেইখিনি এপ্লাই কৰিব পাৰে এতিয়াতো ধৰা মানে ইনফৰমেশ্যন এজ আমি যেতিয়া এক্সকাৰশ্যনত গৈছিলোঁ আমি আগতে এক্সকাৰশ্যনত যাওঁ এক্সকাৰশ্যনত গ'লে আমি
এখন ট্ৰেইন এখন বুক কৰি লয়, সেইখন ট্ৰেইনখন বুক কৰি পেলাই কলিকতা হৈ মাদ্ৰাজ, বাংগালোৰ, বোম্বে, দিল্লী হৈ এনেকৈ ঘূৰি আহে। গতিকে সেইটোৱে আমাৰ প্ৰথম এক্সপ'জাৰ হয়, বাহিৰৰ লগত এক্সপ'জাৰ। আগতে আমাৰ এক্সপ'জাৰটো ইমান নাছিলে। এতিয়াৰ এক্সপ'জাৰটো ষ্টুডেণ্টবিলাকৰ বহুত বেছি, ৰাইট? এতিয়া আগতে আমি টেলিভিশ্যন দেখা নাছিলোঁ। আমি যেতিয়া গৈছিলোঁ তেতিয়া আমি টেলিভিশ্যন দেখা নাছিলোঁ, ইণ্টাৰনেট নাছিলে। গতিকে আজি ইনফৰমেশ্যনটো আমাৰ সময়ত আৰু যেতিয়া এডভান্স ঠাই এটা থকাৰ আমাৰ লগত আমি যিটো ইনফৰমেশ্যন গেপ আছিলে, এতিয়া মই ভাবোঁ সেই গেপটো আমাৰ এছিয়ানৰ এতিয়া সেইটো গেপ নাই। হি কেন বি ৱেল ইনফৰ্ম এজ এনি আদাৰ ষ্টুডেণ্ট এনি প্লেচ ইন দ্য ৱৰ্ল্ড। গতিকে সেইটো প্ৰব্লেম নাই। তোমাৰ মানে এটা স্পিৰিট এটা লাগিব, কাম কৰিব লাগিব। তোমাৰ মানে এটা কালচাৰ এটা ডেভেলপ কৰিলে ভাল, যিটো কালচাৰ তোমাৰ ছিনিয়ৰ এণ্টাৰপ্ৰেনাৰ্ছ টাইপৰ মানুহে, যি ছেল্ফ মেড, তেওঁলোকে আহি পেলাই মাজে মাজে তোমালোকৰ লগত এটা মানে এটা সম্বন্ধ এটা গঢ়ি পেলাই তোমাৰ মানে এটা স্পিৰিট এটা দিব পাৰে। এটা হ'ল কাম কৰা স্পিৰিট আৰু এটা ইন'ভেটিভ স্পিৰিট, এই দুটা স্পিৰিট লাগিব। বাকী আই থিংক এই ইনফৰমেশ্যন হিচাপে তোমাৰ ৱৰ্ল্ডৰ ইনফৰমেশ্যনটো আজিকালি মানে লগে লগে পায়। খালি কোনখিনি লাগে, কোনখিনি নালাগে, সেইখিনি এনালাইচিছ কৰিবলৈ অকণমান সৰু সুৰা গাইডেঞ্চ লাগে। ঠিক আছে? ঠিক আছে, ধন্যবাদ। থেংক ইউ।